আজি ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা প্ৰশ্নৰ উত্তৰ প্ৰথমতেই দি ল'ব বিচাৰিছোঁ। আমাৰ টিয়ক ক্লথ বেংকৰ প্ৰথমটো কাৰ্যসূচীৰ মই যিটো ভিডিঅ' দিছিলোঁ তাতে এজন ব্যক্তিয়ে প্ৰশ্ন কৰিছিলে যে প্ৰচাৰ কিয় লাগে। প্ৰচাৰ কিয় লাগে মই এই ভিডিঅ'টোৰ জৰিয়তে মই উত্তৰটো আচলতে দিব বিচাৰিছোঁ। আমি যেতিয়া টিয়ক ক্লথ বেংক খুলিম বুলি প্ৰথমতে ভাবিছিলোঁ তেতিয়া আমাৰ যিটো ধাৰণা সেই ধাৰণাটো আমি ছ'চিয়েল মিডিয়াত দেখিছিলোঁ। এখন অন্য ঠাইত তেওঁলোকেও এটা ক্লথ বেংক আৰম্ভ কৰিছিলে, কিন্তু তেওঁলোকে ৰাস্তাৰ কাষত এটা ঘৰ বনাই আৰম্ভ কৰিছিলে। আমাৰ যিহেতু তেনেকুৱা সুবিধা নাই, গতিকে আমি অলপমান বেলেগ চিন্তাৰে আৰম্ভ কৰিলোঁ। আৰু প্ৰচাৰ এই কাৰণেই লাগে যাতে আপুনি কৰা কামটো আপোনাৰ লগতে আন 10জনেও যাতে আৰু কৰিবলৈ প্ৰেৰণা পায়। কাৰণ আমিতো এঠাইতহে কৰিম, তেওঁলোকে হয়তো অন্য ঠাইত কৰিবলৈ আৰু অধিক সুবিধা পাব। সেইকাৰণে আমি প্ৰচাৰ কৰাটো প্ৰয়োজন বুলি ভাবিছোঁ। লগতে আৰু এটা কথা, যিহেতু টিয়ক ক্লথ বেংক হৈছে এটা ৰাজহুৱা অনুষ্ঠান। ইয়াত কোনো ব্যক্তিৰ নাম নাই, কোনোবা ইয়াত লিডাৰ নাই। ইয়াত আমি সকলো ৰাইজে মিলি ইয়াত একেলগ হৈ পিনি কাম কৰিছে। গতিকে ৰাইজে যেতিয়া সহায় সহযোগিতা কৰিছে, ৰাইজে যেতিয়া খাদ্যবস্তু, কাপোৰ, বৰঙণি দিছে, তেতিয়াহ'লে সেইখিনি কথা, সেইখিনি ৰেকৰ্ড আমি ছ'চিয়েল মিডিয়াত ৰাখিবই লাগিব। কাৰণ আমাৰ এই টিয়ক ক্লথ বেংকটো সৃষ্টি হৈছে একমাত্ৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে। গতিকে মই সেই প্ৰশ্নটোৰ উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে দিলোঁ। বাৰু যি কি নহওক, আজি আমাৰ তৃতীয় কাৰ্যসূচী আৰু তৃতীয় কাৰ্যসূচীৰ ভিডিঅ'টো মই দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'সমূহ দিয়াটো অলপমান পলম হৈছে, কিন্তু তথাপিও মই ভাবিলোঁ মেমৰিৰ বাবে থাকি যাব, সেইকাৰণে দিবলৈ ল'লোঁ। আৰু এয়া আমি দ্বিতীয় কাৰ্যসূচীৰ বাবে গৈ আছোঁ জাঁজীমুখ হাতীশাললৈ। হাতীশাল মানে য'ত মাজুলী দলং বনাই আছে, আমি একদম মূৰলৈকে যাম। আৰু আজি আমি দিম কাপোৰ। আজি এখন AC পূৰা ফুল কৰি অনা হৈছে। আমি কেৱল আজি কাপোৰেই দিম। আৰু ইয়াত দেখিছেনে বানপানীয়ে কিদৰে জুৰুলা কৰিলে, আৰু সেইকাৰণে গৰুবিলাক এনেকৈ ৰাস্তাত বান্ধিবলগীয়া পৰিস্থিতি হৈছে। জাঁজীমুখৰ ফালে গ'লে এটা প্ৰাকৃতিক সুন্দৰ পৰিৱেশো পোৱা যায়। অৱশ্যে বানপানীৰ সময়ত কিন্তু এখন দুখৰ ছবিহে দেখা পোৱা যায়। আৰু আমি গৈ পালোঁগৈ গন্তব্যস্থান। ৰাস্তা খুবেই বেয়া আছিল, যিহেতু পানী হৈছিল। পানী অলপ শুকাইছে যদিও ৰাস্তা মানে খুবেই বেয়া, আৰু গাড়ী দুখনে আমাক নিছে বুলিহে। আগত সেইখন AC গৈ আছে, পিছত আমি গৈ আছোঁ। আৰু এয়া আপোনালোকক অলপমান দেখাইছোঁ বানপানী হ'লে কেনেকুৱা অৱস্থা হয়। আপোনালোক যদিহে জাঁজীমুখলৈ আহিছে বা জাঁজীমুখৰ কোনোবাই চাই আছে, যিসকল ভুক্তভোগী, তেওঁলোকেতো আমাতকৈ ভালদৰে জানিব। আৰু যিহেতু এবাৰ মাজুলী যিখন দলং বনাই আছিলে তাৰে বস্তুসমূহো এবাৰ পানীত পূৰা ডুবি গ'ল। আকৌ চাগে কাম আৰম্ভ হ'ব। আৰু এয়া একদম বোকা ৰাস্তাৰ মাজেৰে গৈ আছোঁ। এয়া ৰাস্তা দেখিছে কেনেকুৱা ৰাস্তা, কিন্তু আমি যিহেতু মানুহৰ বাবে কাম কৰিম বুলি আগবাঢ়িছোঁ, গতিকে বোকা পানী ফালি হ'লেও যাবই লাগিব। আমি পালোঁগৈ এয়া হাতীশাল। তাত ইতিমধ্যে মানুহখিনি ৰৈ আছিলে সকলো, আৰু সকলো ৰৈ পিনি মানে যোগাৰ কৰিছিলেই। আৰু তাৰপিছত আমি এইখিনি জেগাখিনি অলপমান চাফ চিকুণ কৰি পিনি আমি কাপোৰসমূহ নমাবলৈ ল'লোঁ। যিহেতু কাপোৰ আমি যথেষ্ট নিছিলোঁ, প্ৰায় মানে যদি এজন মানুহে এটা কাপোৰকে পিন্ধে তেন্তে কমচে কম 4000 মান কাপোৰ আছিলে ইয়াত। কিন্তু আমিতো সকলোকে সমানেই দিম বুলিয়ে ভাবিছোঁ, আৰু সেই হেতুকে কাপোৰসমূহ প্ৰথমতে আমাৰ ল'ৰাকেইজনে নমালে, আৰু তেওঁলোকেও সহায় কৰি দিলে। ইয়াতে মোৰ দুজনমান চিনাকি আছিলে, তেওঁলোকে যথেষ্টখিনি আমাক সহায় কৰিলে, লোকেল দাদাকেইজনে। আৰু এয়া কাপোৰসমূহ নমাই মেলি আমাৰ আজিৰ দিনটোৰ দ্বিতীয় কাৰ্যসূচী আৰম্ভ কৰা হ'ল। জয় জয়তে আপোনালোকক সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, মৰম যাচিছোঁ। যেতিয়া কিছুমান মানুহৰ মুখত আমি অকণমান হাঁহি এটা দেখিবলৈ পাওঁ, তেতিয়া আমাৰ এনেকুৱা লাগে যেন আমি আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে অকণমান হ'লেও সফলতা পাইছোঁ। ৰাইজে আমাক ইমান সহায় কৰিছে, ইমানখিনি সহযোগিতা কৰিছে, যাৰ বাবে আমি ৰাইজৰ প্ৰতিনিধি হৈ সেয়া আমি আনৰ মুখত হাঁহি বিৰিঙাব পাৰিছোঁ। আৰু কাপোৰসমূহ যিহেতু আমাৰ নতুন পুৰণা সকলো কাপোৰেই আছে, কিন্তু ব্যৱহাৰৰ বাবে একদম উপযোগ্য কাপোৰ। আমি হাতীশালত দিয়াৰ লগতে আজি বহু অঞ্চলত কাপোৰ দিলোঁ। হাতীশালৰ পৰা আৰম্ভ কৰি মালাগাঁও, কোমলে চাপৰি আদি কৰি বহু অঞ্চলত বহুতো মানুহক আমি কাপোৰ দিবলৈ আজি সক্ষম হ'লোঁ। তাত আধাটো কাপোৰ দিয়াৰ পিছত এয়া দেখিছেনে আমাৰ ল'ৰাকেইজনে কেনেকৈ ইমান গৰমত
মানে AC ওপৰত বহি গৈ আছে আৰু তেনেকৈ তেওঁলোকে আচলতে কথা পাতি মেলি গৈছে আৰু ফূৰ্তিৰে। তাৰপিছত আমি গৈ পালোগৈ এখন অন্য স্থান। মুঠতে আমি আজি বহু ঠাইত বহু মানুহক আমি কাপোৰ দিবলৈ সক্ষম হ'লোঁ আৰু আমাৰ দ্বিতীয় কাৰ্যসূচীটো সম্পূৰ্ণভাৱে সফল হ'ল বুলি আমি ক'ব পাৰোঁ।